কিমান আৰু ভুৱা প্ৰতিশ্ৰুতি দিব বিজেপিয়ে? বিজেপি চৰকাৰৰ কৰ্মকাণ্ডত অতিষ্ঠ দলীয় কৰ্মী। অসমতো আৰম্ভ হ'ল বিজেপিৰ চন্দাপতন। ইজনৰ পিছত সিজনকৈ নেতাই এৰিছে বিজেপি। নিৰ্বাচনৰ পূৰ্বে সংকটত গেৰুৱা বাহিনী। ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ভেলকিবাজি তছনছ হৈ পৰাৰ পিছত দেশজুৰি আৰম্ভ হৈছে বিজেপিৰ উভতনি যাত্ৰা। বিজেপি দল তথা প্ৰধানমন্ত্ৰী মোদীৰ ভুৱা প্ৰতিশ্ৰুতিয়ে সৰ্বসাধাৰণ জনতাক ক্ষুব্ধ কৰি তোলাৰ সমানে সমানে বিতুষ্ট কৰি তুলিছে স্বয়ং বিজেপিৰ নেতাকৰ্মীকো। বিৰোধী দল কংগ্ৰেছৰ পৰা পাবত গজা দুই এজন নেতাক বিভিন্ন প্ৰলোভন দি বিজেপিত যোগদান কৰাই ব্যাপক প্ৰচাৰ চলাই অহা বিজেপি দলত এতিয়া আৰম্ভ হৈছে দল ত্যাগৰ জোৱাৰ। মন কৰিবলগীয়া যে কংগ্ৰেছত গেলামাল বুলি পৰিচিত হোৱা একাংশ কৰ্মীক বিজেপিত যোগদান কৰাই অসমত কংগ্ৰেছৰ অস্তিত্ব নাকচ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বিৰোধী দলৰ অস্তিত্ব নাকচ কৰিলেও ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে ৰাজ্যৰ ৰাজনীতিত। বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন বিজেপি দল আৰু চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে দলীয় কৰ্মীসকল। কিছুদিনৰ পূৰ্বে বিজেপিৰ দুই প্ৰাক্তন বিধায়ক ডাক্তৰ মানসিং ৰংপি আৰু বিনন্দ শইকীয়াই বিজেপি ত্যাগ কৰিছিল। তাৰ পাছতেই বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ দৰে জ্যেষ্ঠ নেতাই। এনেদৰে ইজনৰ পিছত সিজনকৈ গুৰুত্বপূৰ্ণ নেতাই বিজেপি দলক বাই বাই দিয়াৰ পিছত শেহতীয়াকৈ দল ত্যাগ কৰিলে আন এজন যুৱ নেতাই। মন কৰক এইগৰাকী বিজেপি নেতালৈ। অসম চাহ জনগোষ্ঠীৰ এগৰাকী অন্যতম নেতা এইজন গৌতম ধানোৱাৰ। বিগত 2021 চনত বিজেপিত যোগদান কৰিছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ গৌতম ধানোৱাৰে। কিন্তু বিজেপিত যোগদান কৰাৰ পিছৰে পৰা না জল না থল অৱস্থা হ'ল গৌতম ধানোৱাৰৰ। কংগ্ৰেছত থকা সময়ত চাহ জনগোষ্ঠীৰ অন্যতম নেতা হিচাপে পৰিচিত আছিল গৌতম ধানোৱাৰ। কিন্তু বিজেপিয়ে গুৰুত্ব নিদিলে এইজন যুৱ নেতাক। অৱশেষত নিজৰ ভুল উপলব্ধি কৰি বিজেপি ত্যাগ কৰিলে গৌতম ধানোৱাৰে। মন কৰিবলগীয়া যে গৌতম ধানোৱাৰে এনে এটা সময়ত বিজেপি ত্যাগ কৰিছে যি সময়ত বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ সমস্যা সমাধান কৰা বুলি দাবী কৰিলেও ইয়াৰ ওলোটা ছবি প্ৰকাশ পাইছে সদৌ অসম চাহ মজদুৰ সংঘৰ নেতা গৌতম ধানোৱাৰ মন্তব্যত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে যে জনজাতিকৰণৰ নামত আচলতে চাহ জনগোষ্ঠীৰ লোকসকলক যে আভুৱাহে ভৰিছে সেয়া স্পষ্ট হৈছে এইগৰাকী নেতাৰ মন্তব্যত। শুনক বিজেপিৰ পৰা পদত্যাগ কৰি কি মন্তব্য কৰিলে গৌতম ধানোৱাৰে। মই কিছু বছৰ আগত বিজেপিত যোগদান কৰিছিলোঁ। বিজেপিত কাম কৰিম বুলি ভালকৈ নিজৰ ফালৰ পৰা মই চেষ্টাও কৰিছিলোঁ, মানে নিজকে বিজেপিকৰণ কৰিবৰ কাৰণে বিজেপি হিচাপে মানে নিজকে মানে আগবঢ়াই লৈ যাম, কামবিলাক কৰিম বুলি মই চেষ্টা কৰিলোঁ। কিন্তু মই নিজকে এডজাষ্ট কৰিব পৰা নাই পাৰ্টিটোত। কাৰণ পিছত মই চিন্তা কৰিলোঁ যে মানে হয়তো মই বহুত বছৰ কংগ্ৰেছত থকাৰ কাৰণে, কাৰণ দুটা পাৰ্টি অপজিট আইডিঅ'লজি, যিকোনো পাৰ্টি এটাত বহুত বছৰ থাকিলে তাৰ অপজিট আইডিঅ'লজিত মানে এডজাষ্ট কৰিবলৈ অলপ প্ৰব্লেম হয়। তো এতিয়া মই ইমান বছৰ মানে 25-30 বছৰ কংগ্ৰেছৰ কাৰণে কাম কৰাৰ পিছত মানে পটককৈ নিজকে মানে বিজেপি হিচাপে মানে ঢাল খুৱাবলৈ মোৰ কাৰণে দিগদাৰ হৈ গৈছে। মই চেষ্টা কৰিলোঁ, নোৱাৰিছোঁ মানে। তো নোৱাৰিছোঁ যেতিয়া যিটো বস্তু নোৱাৰি সেইটো জোৰ জুলুম মানে থাকিও লাভ নাই। মই নাভাবোঁ মানে এনে কাগজে কলমে বিজেপি হৈ থকাতকৈ নথকাই ভাল। মই সেইটো কাৰণে বোলো নাই, এৰি দিওঁ। মোৰ কোনো মানে আখেজ নাই বিজেপি কিবা পাইছোঁ নাই পোৱা সেইবিলাক কোনো কথা নাই মোৰ। বাৰু এতিয়া আপুনি কংগ্ৰেছত জইন কৰি ডিগবৈৰ পৰা নিৰ্বাচন খেলিব বুলি কৈ আছে, ওলাইছে খবৰ, সঁচা নি কথাটো? নাই নাই, তেনেকুৱা কোনো কথা নহয়। মানে এইবিলাকতো খবৰ মই যেতিয়া কংগ্ৰেছত আছিলোঁ তেতিয়াও ওলাই আছিলে, তেতিয়াও আছিলে সেইবিলাক কথা। তো মানে কংগ্ৰেছত যোগদান কৰিলে আপুনি ক'ৰবাত খেলিব লাগিব তেনেকুৱা কথা নহয়। মানুহৰ এটা ইচ্ছা থাকে, আপুনি যদি সুবিধা পায় আগবাঢ়িবলৈ, সেইটো বাৰু আপোনাৰ ইচ্ছা এটা থাকিব, কিন্তু সেইটো পিছৰ কথা। মই যদি আগৰ মোৰ দলটোত যদি মই উভতি যাওঁ, সেই দলটোত মই যাতে মানে কাম কৰিবলৈ সুযোগ, যিটো নেকি মই বিজেপিত থাকি মই মানে অনুভৱ কৰিছিলোঁ, মানে
মই ৰাইজৰ পৰা অলপ ক'ৰবাত মানে অকণমান আঁতৰি অহা নিচিনাই হ'ল মানে মই বোলো নাই ইয়াত থাকিলে অন্ততঃ মই ৰাইজৰ লগত থাকিব পাৰিম ৰাইজৰ লগত থাকিব পাৰিম মানে ৰাইজৰ কাৰণে কিবা এটা মাত মাতিবলৈ মই সুযোগ পাম মানে তো মানে এটা হেৰি ৰাইজৰ অভাৱ ৰাইজৰ কাৰণে কিবা মাত মাতিবৰ কাৰণে আগবাঢ়িবলৈ সুবিধা পাম সেইকাৰণে বোলো নাই কংগ্ৰেছতে যাওঁ আৰু আপুনি চাহ জনগোষ্ঠীৰ নেতা কিন্তু বিজেপিয়ে চাহ জনগোষ্ঠীৰ কাৰণে বিশেষকৈ এতিয়া মাটি পট্টা দিয়াৰ কাৰণে আগবাঢ়িছে কেবিনেটত বিল পাছ কৰিছে মজুৰি বৃদ্ধি কৰিছে বিজেপিয়ে ইমান চাহ জনগোষ্ঠীৰ কাৰণে ভাল কাম কৰাৰ পাছত আপুনি বিজেপি এৰি যেতিয়া আহিব আকৌ চাহ জনগোষ্ঠীৰ মাজত আকৌ কংগ্ৰেছী হিচাপে বা বিজেপিৰ বিৰুদ্ধে যেতিয়া আপুনি হ'ব তেতিয়া আপোনাৰ প্ৰব্লেম নহ'ব জানো নাই তেনেকুৱা কথা নহয় আৰু চাওক মই মানে বিজেপিয়ে মাটিৰ পাট্টা দিব লৈছে মজুৰি বঢ়াব কিমান টকা কেইটকা বঢ়াই মই নাজানো আমি মজুৰিৰ কাৰণে আন্দোলন কৰিছিলোঁ 5 বছৰ আগত 350 টকা বিচাৰি 5 বছৰ শেষ হৈ গ'ল এতিয়াও 350 টকা হোৱা নাই আৰু হ'লেও মই সেইটোত সন্তুষ্ট নহয় আমি যিটো 5 বছৰ আগত বিচাৰিছিলোঁ আপুনি 5 বছৰ পিছত যদি দিয়ে তেনেহ'লে মই সন্তুষ্ট নহয় আমি সেই সময়ত বিচাৰিছিলোঁ তো আমি আজি যদি মোক কয় যে কিমান হ'লে ভাল হ'ব তেতিয়াতো মই 550 টকাৰ কথা ক'ম এতিয়া চৰকাৰে দিবল বিচাৰিছিলে বুলি আমি বিচাৰিছোঁ মানে তেওঁলোকে মানে সেই সময়ত নিজৰ মানে ঘোষণা কৰিছিলে তেওঁলোকে কৈছিলে যে আমি চৰকাৰত আহিলে 350 টকা আমি দিম সেইকাৰণে আমি সেই বিচাৰি আমি আন্দোলন কৰিছিলোঁ সেই সময়ত নিদিলে এতিয়া মাটিৰ পট্টা দিম বুলি কৈছে ভাল কথা মাটিৰ পট্টা তেওঁলোকে দিবলৈ বিচাৰিছে কিন্তু তেওঁলোকে চক এতিয়া মানে ওচৰতে আমাৰ ৰাজ্য এখন আছে ৱেষ্ট বেংগল তাত মাটিৰ পট্টা দিয়া আছে ডুৱাৰ্ছত নৰ্থ বেংগল বুলি কয় দাৰ্জিলিঙত আপোনাৰ সেই তাত গৈ চক মাটিৰ পট্টা দিছে তাত চৰকাৰে 1,20,000 টকাকৈ ঘৰ বনাবলৈও দিছে তাত কোনো ধৰণৰ আন্দোলন হোৱা নাই তাত মানুহ বিচৰাও নাই মোৰ প্ৰশ্ন হ'ল যে মানে আমি আন্দোলন প্ৰতিটা কথাত কিয় কৰিব লাগে কিয় আন্দোলন মানে মুখী আমাক কৰি দিয়ে আমি প্ৰতিটা বস্তু আমি বিচাৰিবলগীয়া হয় প্ৰতিটা বস্তুৰ কাৰণে আমি ৰাস্তাত ওলাই আহিবলগীয়া হয় আৰু ইমান দিন লাগে আমাক যেনেকৈ আমাৰ ওপৰত বহুত ডাঙৰ উপকাৰ কৰিলে আমাক মানে 1 কঠা মাটি দি 2 কঠা মাটি দি আৰে আমাৰ কি 1 কঠা মাটিও আমাৰ অধিকাৰ নাই নেকি ল'বলৈ সেইকাৰণে এইবিলাক বস্তু মই নাভাবোঁ কোনোবা মানে আমাৰ ওপৰত উপকাৰ কৰিছে বুলি এইটো আমাৰ অধিকাৰ হয় আমি এইটো কাঢ়ি লৈছোঁ যদি হয় তেতিয়াহ'লে আমি এইটো কাঢ়িয়ে লৈছোঁ এইটো বিজেপিয়ে কৰি দিয়া নাই মাটি পট্টা সঁচাকৈ চাহ শ্ৰমিকে পাব লাগিছে নাই এতিয়া মানে এইবিলাক এতিয়া সদ্যহতে যিবিলাক মানে চলি আছে এতিয়া CCPA মালিক পক্ষৰ এটা সংগঠন CCPAৰ ষ্টেটমেণ্ট তেওঁলোকৰ মানে এটা নিউজ মই পাইছিলোঁ CCPA চিফ ছেক্ৰেটাৰীক চিঠি এটা দিছে তেওঁলোকে কম্পেনচেশ্যন ক্লেইম কৰিছে মাটি আৰু ঘৰৰ বাবদ কম্পেনচেশ্যন ক্লেইম কৰিছে আৰু নাপালে তেওঁলোকে আইনৰ সহায় ল'ব তো এই বস্তুটো আজি এছেম্বলিত পাছ হোৱাৰ পিছত CCPA কিয় ক'লে আমাৰ মনততো সন্দেহ এটা আহি যায় আৰু চৰকাৰে আমাৰ শ্ৰমিক সংগঠনৰ লগত ছাত্ৰ সংগঠনৰ লগত ইমানবাৰ আলোচনা কৰিলে ইমানবাৰ আমি মাটি এনেকুৱা দিম তেনেকুৱা দিম ইমান বিঘা দিম ইমান পৰিয়ালক দিম ইমানবাৰ ক'লে CCPA মালিক সংগঠনৰ লগত কি আলোচনাই নকৰিলে নেকি তেওঁলোকৰ ষ্টেটমেণ্ট চাই তেওঁলোকৰ মানে এইটো চাই মোৰতো এতিয়া সন্দেহ হৈছে তেওঁলোকৰ লগত আলোচনাই নহ'ল নেকি তেওঁলোকৰ এতিয়া যদি কেছ দি দিয়ে তেতিয়া মাটিৰ পট্টা আপোনাৰ বন্ধ হৈ যাব আৰু একটো আপুনি দিবলৈ আপোনাৰ ইচ্ছা নাছিলে আমি যুঁজাৰ কাৰণে আপুনি বাধ্য হৈছে আৰু তাৰ উপৰি আহি গ'ল এতিয়া মালিক পক্ষ তেওঁলোকে আপত্তি মানে তেওঁলোকে এতিয়া দৰ্শাই আছে এই কি কথা 1 কঠা মাটি পাব সেইটোতো ইমান আপত্তি আমিতো 50 বিঘা বিচৰা নাই আমিতো মানে এই 1 কঠা 1.5 কঠা 2 কঠাই বিচাৰিছোঁ মানে এনেকৈ হ'লে মাটিৰ পাট্টা নাপাবগৈও পাৰে নি এনেকুৱা ধৰণৰ লাগিছে নেকি তেনেকুৱাই বুজা যায় এতিয়া মানে কি হয় এতিয়া মানে আগৰ
এইবিলাক খেলবিলাক চালে গম পাম কি হয়। অকল গৌতম ধানোৱাৰ দৰে নেতাই নহয়, অনাগত সময়ত অধিক জনগোষ্ঠীয় নেতাই ত্যাগ কৰিব গেৰুৱা মুখত। মন কৰিবলগীয়া যে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে শাসকীয় দলটোত আৰম্ভ হোৱা চন্দ পতনে উৎসাহিত কৰি তুলিছে বিৰোধী শিবিৰক। বিজেপি ত্যাগ কৰা অধিকাংশ নেতা আৰু কৰ্মীয়ে বিজেপিৰ পৰিৱৰ্তে যোগদান কৰিব বিচাৰিছে বিৰোধী দল কংগ্ৰেছত। নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এয়া এক সকিয়নি বুলি চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতিত। নিউজ ৰিপৰ্ট NV Live।